হীৰেণ চৌধুৰীৰ নাটক কলিগাই। হীৰেণ চৌধুৰীৰ এই নাটক কলিগাইখন মই পুৰণা বাণ থিয়েটাৰত তেখেতে অভিনয় কৰা মই চাবলৈ সুবিধা হৈছিলে বা সৌভাগ্য হৈছিলে। আৰু ঠিক তেতিয়াৰ পৰাই এই হীৰেণ চৌধুৰীৰ বিষয়ে মোৰ অকণ কৌতূহল লাগিছিলে। তাৰপিছতে হীৰেণ চৌধুৰীৰ ৰচনাত পৰিচালনাত ব্ৰহ্মাণ্ডিক অলিম্পিক, তাত নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণুৰাভাই অভিনয় কৰিছিলে। সেইখন চাবলৈ মই বাণ থিয়েটাৰত, আগৰ নতুন বাণ থিয়েটাৰৰ প্ৰথম অৱস্থাত সময়ৰ কথা কৈছোঁ। তাৰপিছতে হৰতনৰ চাহাব বিবি গোলাম, তেখেতৰ ৰচনাত তাত চন্দ্ৰধৰ গোস্বামীয়ে অভিনয় কৰিছিলে, সেয়াও চাবলৈ মই সুবিধা পাইছিলোঁ। এই ধৰণে তেখেতৰ প্ৰতি মোৰ এটা আকৰ্ষণ হৈছিলে আৰু সেই আকৰ্ষণটোক মই সাকাৰ ৰূপ দিবলৈ সুবিধা পাইছিলোঁ। চন্দ্ৰধৰ গোস্বামীয়ে, মই চনটো পাহৰিছোঁ, শোণিতকুঁৱৰী নাটকখন যথেষ্ট আড়ম্বৰেৰে বাণ থিয়েটাৰত আয়োজন কৰিছিলে মঞ্চস্থ কৰিবলৈ। তেজপুৰৰ সেই সময়ত প্ৰায়বিলাক পুৰণা শিল্পী তাত অংশগ্ৰহণ কৰিছিলে আৰু সেই শোণিতকুঁৱৰী নাটকত মই মঞ্চসজ্জা, আলোক নিয়ন্ত্ৰণ, তেতিয়া শ্বেডো প্লেৰ কথা আছিলে, তাত তেতিয়া পুৰণা ষ্টাইলত নাটক অভিনয় হৈছিলে। এনেকৈ তেখেতৰ সংগত থাকি সেই নাটকখনৰ মাজেদি মই তেখেতৰ সান্নিধ্য খুব ওচৰৰ পৰা পাইছিলোঁ আৰু তেখেতৰ পৰা যে বহুত কথা জানিব লগা আছে সেই কথাটো মই উপলব্ধি কৰিছিলোঁ। আৰু বিশেষ কথা এটাই মোক বৰকৈ আকৰ্ষণ কৰিছিলে, সেই শোণিতকুঁৱৰী নাটকত তেতিয়া মই দৃশ্যসজ্জাত আছিলোঁ। দৃশ্যটো এনেকুৱা আছিল যে অনিৰুদ্ধ সপোনত আহি উষাক দেখা কৰিবহি লাগে, দেখা দিব কেইবাবাৰো। সেই সপোনটো আমি তাত মানে বনাব লাগিব, কেনেকৈ পটককৈ আহি পেলাই অনিৰুদ্ধ আৱিৰ্ভাৱ হ'ব, খন্তেকতে নোহোৱা হ'ব, খন্তেকতে আৱিৰ্ভাৱ হ'ব, খন্তেকতে নোহোৱা হ'ব। তেতিয়া মানে মই এখন খিৰিকীৰ সেইধৰণে আঁকি পেলাই খিৰিকীখন সজাইছিলোঁ। তাৰ আগফালে লাইট থাকিব, পিছফালে আকাশ এখন থাকিব, তাত তৰা থাকিব। হঠাৎ আহি পেলাই অনিৰুদ্ধ আহি পেলাই আৱিৰ্ভাৱ হ'ব, উষাই দেখা পাব, আকৌ নোহোৱা হ'ব, এনেকুৱা এটা কথা ভাবিছিলোঁ। তেতিয়া মই কৰিলোঁ কি, ভাবিছিলোঁ মনতে যে এখন স্কাই কালাৰৰ এখন স্ক্ৰীণ পিছফালে লগাই দিম, তাত কিবা তৰা অলপ কাটি লগাই দিম, চিচাপাত বুলি কয় তেতিয়া, আচলতে এলুমিনিয়াম ফইল। এনেকুৱা এটা মই প্লেন ভাবিছিলোঁ। তেতিয়া হীৰেণ চৌধুৰী আহি ক'লে, তই কেনেকৈ ভাবিছ কথাটো কচোন, তই আকাশ কেনেকৈ দেখাবি, তই যে কিবা নীলা স্ক্ৰীণৰ কথা ক'লি। মই কথাটো কাৰণে কৈছোঁ দেই, তেখেতৰ মানে নলেজটোৰ কাৰণে কৈছোঁ, আচল লাইটৰ আৰু ছেটিংছৰ যিটো তাৰ অগাধ জ্ঞান আছিলে সেইটো কথা কৈছোঁ। মই বোলো এনেকৈ স্কাই ব্লু এখন কাপোৰ লগাই দিম। মোক একেষাৰে ক'লে, তই যদি স্কাই ব্লু কালাৰ পিছফালে দি যদি আকাশ বনাব পাৰ, তেনেহ'লে মোৰ নাম তই হীৰেণ চৌধুৰীৰ নাম সলাই দিবি। বোলো হয় নেকি, মইতো নাজানো এনেকুৱা হ'ব বুলি। বোলে কেতিয়াও নহয়, সম্ভৱ নহয় এইটো, কাৰণ নীলাত যেতিয়া লাইট পৰিব সি কেতিয়াও ৰিফ্লেক্ট নকৰে, সি লাইটটো এবজৰ্ভহে কৰিব। কিন্তু কথাটো কি, আমাৰ নাটকৰ লাইটিঙৰ আলোক সম্পাদৰ প্ৰথম কথা হ'ল কি, লাইটটো ৰিফ্লেক্ট হ'বলৈ দৰ্শকৰ চকুলৈ যাব লাগিব। গতিকে তই কি কৰিব লাগিব, বগা স্ক্ৰীণ এখন দিব লাগিব, বগা স্ক্ৰীণত নীলা লাইট মাৰিবি, তেতিয়াহে নীলা লাইটটো ৰিফ্লেকশ্যন হ'ব, ৰিফ্লেক্ট হৈ পেলাই দৰ্শকৰ চকুলৈ যাব। তই নীলা একেবাৰে নিদিবি, মোৰ কথা শুন। মই ঠিক আছে হ'ব, আপুনি কোৱাতে হ'ব বাৰু। আচ্ছা, এই কথাটোৱে মোক বৰ আকৰ্ষিত কৰিলে যে তেখেতৰ অগাধ জ্ঞান আছে এই বিষয়ে, মই জানিব লাগিব কিছু কথা তাৰ পৰা। আকৌ ক'লে বোলে তই তৰাবিলাক কেনেকৈ বনাবি, মই এনেকৈ ভাবিছোঁ। বোলে তোৰ কাম কিমান আছে, বোলো অলপ আছে, তই বলচোন মোৰ ঘৰলৈ গ'ল। ওচৰতে ঘৰ, বেছি দূৰ নহয়। গুচি গ'লোঁ ৰিক্সাত উঠি পেলাই। তেওঁ মানে ঢেৰ চিচাপাত উলিয়াই আনিলে, চিচাপাত বুলি কৈছোঁ আৰু বহল এলুমিনিয়াম ফইলৰ। লগে লগে তৰা এটা কাটি লৈ পেলাই এনেকৈ কাৰ্টুন কেইটামান, মাজতে এনেকৈ চেণ্টাৰৰ পৰা নখ মাৰি এনেকৈ তেওঁ কাৰ্ডত দেখাই দিলে, এতিয়া ষ্ট্ৰেইট হৈ থাকে। তাৰমানে তেওঁ বেলেগ কাৰিকৰী দিশত ইমান উস্তাদ নহয়, মই ভাবি আচৰিত হৈছিলোঁ। এনেকৈ তাত অলপ কি কৰিব লাগিব গোটেইখিনি তেখেতৰ পৰা লৈ পেলাই গৈ চিনটো বৰ সুন্দৰ আৰু ছাকচেছফুল চিন এটা হ'ল।
সেইধৰণে মানে ছেটিংছতো তেখেতে বহুতখিনি আইডিয়া দিছিলে মোক তেতিয়া দ্বাৰকা আৰু ইপিনে বানৰ দ্বাৰকাৰ এটা বেলেগ কালাৰ ছেটিংছবিলাকৰ শিলবিলাকৰ বানৰ ৰাজ্যৰ শিলবিলাকৰ এটা বেলেগ কালাৰ তই কিমান পিলাৰ বনাবি মানে 4টা বনাম তাই 2টা ইয়াত দিম 2টা তাত দিম বোলে নহয় তই কুনিয়াকৈ দে এটা ছাইডত তই গ্ৰাউণ্ড গ্ৰে কৰিবি সেইটো ইয়াৰ বানৰ কাৰণে হ'ব এটা ছাইডত তই পিংক কালাৰ কৰিবি সেইটো দ্বাৰকাৰ কাৰণে হ'ব লাহেকৈ ঘূৰাই দিলেই হ'ল এইটো সাংঘাতিক বুদ্ধি এই ধৰণে গোটেই কথাখিনি তেখেতৰ পৰা মানে মই তাৰমানে সেই অভিজ্ঞতাৰে মই পুষ্ট হ'বলৈ মানে মই নিজে যত্ন কৰিছিলোঁ এই শোণিতপুৰ নাটকখনেই তেখেতক মোক ওচৰ চপাই দিলে আৰু 70ৰ দশকৰ পৰাই মই তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰা বুলি ক'ব লাগিব আৰু সেই বিষয়ে তেখেতৰ পৰা মই যিখিনি পাইছিলোঁ সেই কথাখিনি এজন নাট্যকাৰ হিচাপে এগৰাকী সুদৰ্শন অভিনেতা হিচাপে এগৰাকী দক্ষ পৰিচালক হিচাপে এই কথাখিনি একাষৰীয়া কৰি থৈ তেখেতৰ পৰা এই নজনা কথাখিনি যিটো মানে অফ স্ক্ৰীণত থাকে এইটো হ'ল মঞ্চ কলাৰ তেখেতৰ অগাধ জ্ঞানে মোক আপ্লুত কৰিছিলে মোক এদিন তাতে বহাই পেলাই ক'লে এইটো এই যে ষ্টেজ এইটোতে কি দেখিছ এইটো কি বাৰু মানে ষ্টেজটো কি এই মঞ্চটো কি মই এতিয়া একো উত্তৰ দিব পৰা নাই যে তেওঁ কৈছে যে মঞ্চটো হ'ল আমাৰ পৰিৱেশৰ প্ৰকৃতিৰ পৰিৱেশৰ মাজত কিবা ঘটনা সংঘটিত হোৱা কথাখিনি আমি সেই টুকুৰাটো আনি ইয়াত প্ৰতিষ্ঠা কৰা এটা ঠাই প্ৰকৃতিৰ পৰা এটা টুকুৰাক আমি ইয়াত প্ৰতিষ্ঠা কৰা এটা ঠাই সেইটোৱে হ'ল মঞ্চ আৰু সেই প্ৰকৃতিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি ইয়াত তৈয়াৰ কৰিব লাগিব মঞ্চত আলোক সম্পাদৰ দ্বাৰা হওক বা অন্য কিবা দ্বাৰাই হওক আৰু সেইটোৱে হ'ল অন্য কিবাটোৱে হ'ল দৃশ্যসজ্জা আৰু যিটো পোহৰ নিক্ষেপণ হ'ব সেইটো হ'ল আলোক সম্পাদ গতিকে দৃশ্যসজ্জা বুলি ক'লে তেতিয়াৰ দিনত কি আছিলে ৰিয়েলিষ্টিক বেছি আছিলে প্ৰায়বিলাক নাটকে ৰিয়েলিষ্টিক আছিলে আৰু হীৰেণ চৌধুৰীয়ে এটা কথা আমি মন কৰিব লাগিব যে জ্যোতিপ্ৰসাদ হওক ফণী শৰ্মা হওক এখেতসকলে অসমীয়া আধুনিক নাটকৰ যিটো সংযোজন আৰু উপাদান অসমীয়া নাটকলৈ আগমন ঘটিছিলে তেখেতসকলৰ নাটকৰ দ্বাৰা এই আগমনটোক এই ধাৰাটোক ব্যাহত নোহোৱাকৈ ধৰি ৰখা পিছৰ পৰ্যায়ৰ পৰৱৰ্তী কালৰ নাট্যকাৰ পৰিচালক বা অভিনেতাসকলৰ ভিতৰত অন্যতম আছিল হীৰেণ চৌধুৰী এইবুলি একে আশাৰে ক'ব পাৰি কাৰণ তেখেতে ধাৰাবাহিকভাৱে বহুতো নাটক লিখি গৈছিলে আৰু সেইবিলাক সেই সময়ত আনকি কৈছোঁ নহয় ফণী শৰ্মা বিষ্ণুৰাভাৰ দ্বাৰাও অভিনয় কৰাইছিলে এই কলিগাখন বহুত দিনৰ আগৰ গতিকে এই ধৰণে তেখেতক আমি এইখিনি একাষৰীয়া কৰি থৈ পেলাই মই যিটো মঞ্চকলাৰ কথা ক'বলৈ গৈছোঁ তাৰ যিটো ষ্টেজ ক্ৰাফ্ট বুলি কয় মোক ক'লে যে এই স্কাই উইংছখিনি তই কি বুলি ভাবিছ মই আৰু ভাবিছোঁ মানে কি আৰু নাটক কৰাৰ এটা মানে জেগা আৰু বোলে ঠিকেই জেগাই কিন্তু আমি যেতিয়া বাহিৰৰ এটা দৃশ্য আমি যদি ফটো তুলি দিওঁ দৃশ্যটো আমি দেখোঁতে যিমান ভাল দেখিছিলোঁ ফটোখনত তাতকৈ বেছি ভাল লাগে কিয় এটা ফ্ৰেমৰ মাজত তাক আবদ্ধ কৰি দিয়া হ'ল তেতিয়া তাৰ সৌন্দৰ্যটো আৰু ফুটি উঠে গতিকে সেই ফ্ৰেমটোৱেই হ'ল এই মঞ্চখনৰ স্কাই আৰু উইংছবিলাক স্কাইখন 2খন উইংছ আৰু গ্ৰাউণ্ড প্ৰথম এটা ফ্ৰেম হ'ল তাৰপিছত তেনেকৈ 6খনমান ফ্ৰেম হ'ল কিয় 6খন হ'ল আমাৰ ফটোত সদায় আমি এটা প্লেন পাওঁ কিন্তু মঞ্চত আমাৰ এটা ডেপ্থ পাওঁ
সেই ডেপথটো মেইনটেইন কৰিবৰ কাৰণে আমি কেইবাখনো স্কিন আৰু স্কাইৰ সহায় লওঁ। মই দেখিলোঁ এই ক্ষেত্ৰতো সাধাৰণ কথা নহয়, বহুত যথেষ্ট জ্ঞান আছে। গতিকে তই যেতিয়া মোক ক'লে যে তই ছেটিংছ কৰিবি, এই ছেটিংছখিনি যাতে নষ্ট নহয়, গতিকে তাত লক্ষ্য ৰাখি পেলাই স্কাই উইংছবিলাক সম্পূৰ্ণ ভাৰ্টিকেল আৰু এইটো হৰাইজেণ্টেল হ'ব লাগিব। তেতিয়া দিনত বৰ এইবিলাক মানে বৰ কঠিনভাৱে প্ৰয়োগ কৰা হৈছিল। আজিকালি এইবিলাক অলপ শিথিল হৈছে। আৰু ছেট মানে কি আছিলে, তেতিয়া ৰিয়েলিষ্টিক ছেটেই বেছি, আমি ৰিয়েলিষ্টিকেই কৰিছিলোঁ। আৰু তেখেতৰ পৰা শিকিছিলোঁ যে ছেটিংছ মঞ্চসজ্জা 4 প্ৰকাৰৰ। এটা হ'ল ৰিয়েলিষ্টিক, এটা হ'ল ছাজেষ্টিভ, এটা হ'ল চিম্বলিক, আৰু আজিকালি বেছিকৈ প্ৰচলন হৈছে এবষ্ট্ৰেক্ট। তেখেতে তেতিয়াই কৈছিলে 70 দশকতে। তাৰপিছত আমি কিতাপ পত্ৰ পঢ়ি একেখিনি কথাই পাইছোঁ। গতিকে জানিছোঁ তেখেতৰ জ্ঞান কিমান আছিল তেতিয়া। এই ৰিয়েলিষ্টিক দৃশ্যসজ্জা কৰিবলৈ যাওঁতে তেতিয়া বৰ কঠোৰ নিয়ম আছিলে। যদিও আজিকালি দুৱাৰ এখন দেখাবলৈ এটা চৌকাঠ এটাত পৰ্দাখন আঁৰি দিলে দুৱাৰ বুলি মানুহে এইটো গ্ৰহণ কৰে। এইখন দুৱাৰ সিফালেদি মানুহ সোমাই আহিছে। তেতিয়া দিনত সেইটো নাছিলে, সম্পূৰ্ণ এটা ফ্লেট হ'ব লাগিব, ফ্লেট। মই ৰুমৰ ভিতৰত বহি থাকিলে যিটো দেখা পাওঁ সেইটোৱেই ষ্টেজত হ'ব লাগিব। এই ফ্লেটটো গৈ পেলাই ষ্টেজৰ ফ্লেটটো মানে বেৰখন গৈ একে স্কাই চুবগৈ লাগিব, সিটো ঠাইতে গৈ পেলাই উইংছ চুবগৈ লাগিব, ফাক থাকিবই নোৱাৰে, পূৰা ঘৰখনৰ নিচিনা হ'ব লাগিব। আৰু তেখেতে ক'লে তই যে গছডাল যদি দিব লগা হয় মঞ্চত, তই ক'ত থবি গছডাল, কোনখিনিত থবি কচোন। এইটো কিন্তু শিকিবলৈ কথা। আমাৰ নৱপ্ৰজন্মই এই কথাবিলাক কিছু শিকিব লগা আছে, যে এই গছডাল তই ক'ত থবি, মাজত থ'লে নহ'ব, কিনাৰত থ'লেও নহ'ব, এনেকুৱা এটা জেগাত থ'ব লাগিব যাতে এই গোটেই স্পেচটো সি কভাৰ কৰি নাথাকে। গোটেই যিটো স্পেচ মঞ্চৰ, যাতে সি কমপ্লিট কভাৰ কৰি নাথাকে। দ্বিতীয়তে গছডাল থোৱাৰ পিছত তেওঁ কয় তই সেই লাষ্টৰ চকীখনৰ সিটো মূৰত বহবিচোন, গছডাল ভিজিবল হৈছে নে নাই সেইটো চাব লাগিব। নহ'লে সিফালৰ দৰ্শকখিনিয়ে ছেটিংছৰ বহুতখিনি বস্তু পৰা বঞ্চিত হ'ব। ইমানখিনি নজৰ ৰাখি পেলাই ছেটিংছ কৰিবলৈ শিকাইছিলে আমাক। গতিকে এই যে মঞ্চকলাৰ ধাৰণাটো আৰু মানে তেখেতৰ দক্ষতাটো সঁচাকৈ প্ৰশংসনীয়। আৰু সেইধৰণে তেখেতৰ আলোকসজ্জাটো, আলোক সম্পাদতো যথেষ্ট জ্ঞান আছিলে। আৰু সকলোতকৈ প্ৰয়োজনীয় আৰু জানিব লগা তেখেতৰ জ্ঞান তেখেতৰ পৰা পোৱা হ'ল বা মই পাইছিলোঁ, সেইটো হ'ল শ্বেডো প্লে। শ্বেডো প্লেটো তেতিয়া সেইটো সময়ত নাটক এখন মঞ্চস্থ কৰা বা যিকোনো এটা অনুষ্ঠানত কিছুমান পৰিৱেশৰ সৃষ্টি কৰিবৰ কাৰণে অতি দৰকাৰী বস্তু আছিলে। এতিয়া কোনো ভ্ৰাম্যমান থিয়েটাৰত ভিডিঅ' কৰি পেলাই প্ৰজেক্ট কৰি দিয়ে, তাত কিন্তু কোনো কলাৰ কোনো সৃষ্টিশীলতা নাথাকে। তাত চুইচটো টিপি দিলে ভিডিঅ'টো আহি গ'ল। কিন্তু আগত সৃষ্টিশীলতাৰ প্ৰধান কথা আছিলে। শ্বেডো প্লেটো কৰিবৰ কাৰণে তেখেতে কৈছিলে যে শ্বেডো প্লে মানে কি, শ্বেডোত কি লাগিব, এটা অবজেক্ট লাগিব, এখন স্ক্ৰীণ লাগিব। তেতিয়া কিন্তু স্ক্ৰীণখনৰ কথাটো কওঁ এই মাজতে, তেতিয়া স্ক্ৰীণ মানে এখন বগা স্ক্ৰীণ, ভালকৈ টাইটকৈ বান্ধি থোৱা এখন বগা স্ক্ৰীণ। আজিকালি যিটো মানে চাইক্ল'ৰামা, যিটো কনকেভ চাইক্ল'ৰামা, সেইটো ধাৰণা তেতিয়া নাছিলে। কাৰণ তেতিয়া লাইটবিলাক সদায় পিছফালৰ পৰাহে দিছিলে, আগফালৰ পৰা আজিকালি চাইক্ল'ৰামা দিয়া নাছিলে। আচ্ছা, সেইটো হ'ল স্ক্ৰীণখন, মাজত এটা অবজেক্ট থাকিব আৰু এটা চ'ৰ্চ থাকিব লাইটৰ। লাইটৰ চ'ৰ্চটোৰ পৰা অবজেক্টটো যদি স্ক্ৰীণৰ ওচৰলৈ আহে তেতিয়া শ্বেডোটো সৰু হ'ব, যদি অবজেক্ট চ'ৰ্চৰ ওচৰলৈ যায় অবজেক্টটো ডাঙৰ হ'ব। এই বস্তুটো আমি শ্বেডো প্লেট এই সুবিধাটো লৈ পেলাই বহুত বস্তু কৰিব পাৰোঁ। দ্বিতীয়তে শ্বেডো প্লেট আৰু এটা সুবিধা আছে কি, চ'ৰ্চটো যদি মই এটা সমদল দেখুৱাওঁ, এটা মানে সমদল কিবা সৈন্যৰে হওক বা কিবা আন্দোলনকাৰীৰে হওক, বহুত মানুহ লাগিব। তেওঁ কৈছে নালাগে, তই 6টা ফিগাৰ কাট, খালি 6টা ফিগাৰ দিয়াৰ পিছত এটা চ'ৰ্চ জ্বলালে 6টা ফিগাৰ হ'ল,
তো 6টা চ'ৰ্চ জ্বলাই দিয়ে 6 চেগুণ 36টা ফিগাৰ হৈ যাব ইয়াত আৰু ফিগাৰকেইটা যদি অল্টাৰনেটলি ইটো পিছত সিটোকে জ্বলাই যাওঁ তেতিয়াহ'লে গোটেই বস্তুখিনি মুভমেণ্ট হ'ব গোটেই শ্বেডোখিনি মুভ কৰিব দ্বিতীয়তে আকৌ ক'লে